Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে ক্লেৰিফিকেশন দিম যে APSC অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যোনটো হেকটিয়াকে ৰিসাৰ্চ এসিস্টেন্ট আন্ডাৰ ফাইনান্স ডিপাৰ্টমেন্টত যোনটো পোষ্ট ওলাইছিলে তাতে টোটাল নাম্বাৰ অফ পোষ্ট 5টা আছিল সো তাৰে APSC পৰীক্ষা কেতিয়া কন্ডাক্ট কৰিব এনে জেনাৰেলি ৰিসাৰ্চ এসিস্টেন্ট ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট তাৰ পিছত ৰিসাৰ্চ এসিস্টেন্ট ইন বৰ্ডাৰ এৰিয়া ডেভেলপমেন্ট সো তেনেকুৱা ধৰণৰ পোষ্টটো পাওঁই এবাৰ ৰিসাৰ্চ এসিস্টেন্ট ইন ফাইনান্স ডিপাৰ্টমেন্ট পাইছো ফাৰ্স্ট অফ অল ইয়াতে আৰু এটা কথা কৈ দিছো এই ৰিসাৰ্চ এসিস্টেন্টৰ যোনটো ফাইনান্স ডিপাৰ্টমেন্টৰ আছে ইকনমিক এফেয়াৰ্স ডিপাৰ্টমেন্ট সো তাৰে পোষ্টিং জেনাৰেলি আসাম সেক্ৰেটাৰিয়েটত হ'ব কাৰণ ফাইনান্স ডিপাৰ্টমেন্টটো আসাম সেক্ৰেটাৰিয়েটত আছে অন্য ডিস্ট্ৰিক্ট লেভেল বিলাকত নাই সো আপোনালোকৰ পোষ্টিং সেক্ৰেটাৰিয়েটতে হ'ব আৰু সেক্ৰেটাৰিয়েট বা তেনেকুৱা ধৰণৰ কিবা এডজইনমেন্ট ডিপাৰ্টমেন্টৰ হ'ব পাৰে আৰু লগতে পৰীক্ষাটোৰ কথা APSC যোনখন এনুৱেল ক্যালেন্ডাৰ উলিয়াইছিলে এনুৱেল এক্সামিনেশন ভাইবা পোষ্ট ক্যালেন্ডাৰ 2024 তাতে কোনো মেনশন নাই এটো সাডেনলি পপ আপ হৈছে এই ভ্যাকেন্সিটো সাডেনলি ক্ৰিয়েট হৈছে সো হেতু কাৰণে APSC যোনখন ক্যালেন্ডাৰ আছিল হেখন APSC অলৰেডি অফিচিয়ালি জনাইছিলে যে তাতে নোট এটা দিয়া আছিল লাষ্টত যে হেখন টেন্টেটিভ ক্যালেন্ডাৰ ইয়াতে কিছুমান চেঞ্জেস হ'ব পাৰে সো চেঞ্জেসৰ ভিতৰত ৰিসাৰ্চ এসিস্টেন্টৰ চেঞ্জেসটো আহিছে আৰু লগতে APSC কম্পিউটাৰ অপাৰেটৰ চেঞ্জেস আহিছে এটা কিছুমান ডিপাৰ্টমেন্টত ধৰক পটকে ক্ৰিয়েট হৈ যাব সো APSC যোনখিনি অলৰেডি স্কেডুল কৰা থাকে হেখিনি বস্তু তাতে মেনশন কৰে কিন্তু পটককে যোনবিলাক ভ্যাকেন্সি ক্ৰিয়েট হৈ যায় এটা ভ্যাকেন্সি যেতে ক্ৰিয়েট হ'ব পাৰে বা কেতিয়াবা নহব পাৰে কেতিয়াবা ক্যান্সেল হ'ব পাৰে সো এতিয়া এজ অফ নাও ৰিসাৰ্চ এসিস্টেন্টৰ যেহেতু ভ্যাকেন্সিটো পপ আপ হৈ গল ক্ৰিয়েট হল সো হেতু কাৰণে APSC এডভাৰটাইজমেন্ট দিবৰ কাৰণে ৰিক্ৰুটমেন্ট নটিফিকেশন দিবৰ কাৰণে বাধ্য হল খালি এতিয়া পৰীক্ষা কেতিয়া পাতিব হেতু তাতে কোনো মেনশন নাই কিন্তু APSC যেহেতু অফিচিয়ালি অলৰেডি যোনখিনি পৰীক্ষা স্কেডুল কৰা হৈছিল লাইক APSC কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশন 2023 July 26 27 28 CDPৰ এক্সামটো জুন জুলাই দিয়া আছিল টুৰিজম ডেভেলপমেন্ট অফিচাৰ জুন জুলাই দিয়া আছিল কিন্তু CDPৰ এক্সামটো মোস্ট প্ৰবেবলি সাকে জুনৰ লাষ্টৰ ফালে হ'ব পাৰে কাৰণ অলৰেডি APSC এক্সাম প্যাটাৰ্নৰ সিলেবাস দিয়া বহুত দিন কৰিলে সো হেতু কাৰণে আপোনালোকে জুনৰ লাষ্টত এক্সপেক্ট কৰিব পাৰে আৰু বাকি যোনটো টুৰিজম ডেভেলপমেন্ট অফিচাৰ আছে হেতুৰ পৰীক্ষাটো আগষ্টত হোৱাৰ সম্ভাৱনা বেছি আছে ঠিক আছে সো আপোনালোকে হেতু এবাৰ চাই লব আগষ্টত হ'ব পাৰে টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ পৰীক্ষাটো আৰু লগতে যোনটো ৰিসাৰ্চ এসিস্টেন্টৰ পৰীক্ষা আছে হেতু এটা মোৰ মতেটো যিমানখিনি APSC অলৰেডি স্কেডুল কৰা আছে তো তাৰ পিছত যদি হেখিনি যদি ভালকে এনালাইসিস কৰো তেতিয়াহলে ৰিসাৰ্চ এসিস্টেন্টৰ পৰীক্ষাটো মোৰ মতে আগষ্টতকেও দেৰি হ'বগে পাৰে আগষ্টত হৈও যাব পাৰে এতিয়া আগষ্টতকে দেৰিও হ'ব পাৰে কিন্তু তথাপিতো আপোনালোকে যি সকলে অনলাইন এপ্লিকেশন কৰিছিল সো তেওঁলোকে এটলিষ্ট আপোনালোকে আগষ্টত বুলি ধৰি থকা আৰু পৰীক্ষাটো আগষ্ট সেপ্টেম্বৰ এই দুটা মাহৰ ভিতৰতে পৰীক্ষাটো অনুষ্ঠিত হ'ব পাৰে সো বহুতে মোক এটো কোৱেশ্চন সুধি আছিল সো হেতু কাৰণে মই এই ভিডিওটো বনাবলৈ বাধ্য হলো সো আপোনালোকে আগষ্ট সেপ্টেম্বৰ বুলি ধৰি থক এতিয়া একো কবল পৰা নাযায় APSC অফিচিয়েল নটিফিকেশন দিলে গম পাম কিন্তু তথাপিতো আপোনালোকে যেহেতু পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিছে সো প্ৰিপাৰেচন তেনেকৈ কৰিব লাগিব হেকাৰণে আগষ্ট সেপ্টেম্বৰ বুলি ধৰি থাকক মোৰ মতে সেপ্টেম্বৰতকে দেৰি হ'ব নালাগে আগষ্ট সেপ্টেম্বৰ ভিতৰতে APSC এটো পৰীক্ষা কন্ডাক্ট কৰি দিব কাৰণ এদিনতে পৰীক্ষা হ'ব সো তাৰ পিছত ইন্টাৰভিউ ভাইবা বাস হ'ব সো হেখিনিত পিছত হ'ব প্ৰথমতে ৰিটেন এক্সামিনেশনটো এদিনতে কমপ্লিট কৰিব ওয়াইন্ড আপ হ'ব সো হেতু কাৰণে কোনবা এটা দেওবাৰত APSC পটকে পাতি দিব পাৰে সো এটোৱে আছিল ৰিসাৰ্চ এসিস্টেন্টৰ পৰীক্ষাটোৰ ক্ষেত্ৰত বাকি এই ৰিসাৰ্চ এসিস্টেন্টৰ পোষ্টটোৰ কাৰণে ফাইনান্স ডিপাৰ্টমেন্টৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে ইয়াতে ফুল কোৰ্সটো এজ পাৰ অফিচিয়েল সিলেবাস আছে আৰু MCQ বেসড হয় ইয়াতে স্টেপ বাই স্টেপ আপোনালোকে যত এক্সপ্লেনেশন লাগে তাতে এক্সপ্লেনেশন পাব স্টেটমেন্ট বেসড কোৱেশ্চনসও থাকিব যত নেসেসাৰী আৰু লগতে আপোনালোকৰ যোনখিনি ম্যাথছ ৰিজনিং এপ্টিটিউড আছে তাতে স্টেপ বাই স্টেপ এক্সপ্লেনেশন আৰু ফৰ্মুলা থাকিব আৰু কাৰেন্ট এফেয়াৰ্স আপোনালোকে এজ অফ নাও এপ্ৰিল 2024 লৈকে ইনক্লুডেড আছে বাকি এই মে মাহৰ আজি লাষ্ট দিন কাইলে পৰখিলা আপোনালোকে মে মাহৰ কাৰেন্ট এফেয়াৰ্স কিনো পাই যাব জাস্ট মোক এটা ৰিমাইন্ডাৰ মেছেজ এটা দিলে হ'ল সো ৰিসাৰ্চ এসিস্টেন্টৰ ফাইনান্স ডিপাৰ্টমেন্টৰ ফুল কোৰ্সটোৰ ইয়াতে included as 3000 plus MCQs on Indian history, society, art and culture. 3000 plus MCQs থাকিব Indian polity report, 3000 plus MCQs থাকিব geography, ecology, environment report, 1000 plus MCQs থাকিব international national Assam current affairs report 2023-24, 3000 plus MCQs থাকিব অসমৰ report, all topics cover হৈছে, 50 plus MCQs থাকিব north eastern states report, এটো এটা স্পেশাল হয়, 150 solved questions থাকিব maths reasoning aptitude report, 320 MCQs থাকিব general science report, 3000 plus MCQs থাকিব Indian economy economics report, 275 MCQs থাকিব computer knowledge report, 400 plus MCQs থাকিব previous year research assistant by assistant research officer papers সমূহৰ ওপৰত APSC আন্ডাৰ যিমান পৰীক্ষা হৈছিল হেখিনি আপোনালোকে previous year question paper ইয়াতে পাই যাব এই কোৰ্সটোৰ ভিতৰতে আৰু আপডেটেড কাৰেন্ট এফেয়াৰ্স কিনি প্ৰত্যেক মাহে আপোনালোকৰ সৈতে শেয়াৰ কৰা হ'ব টিল এক্সাম আপোনালোকে জাস্ট মোক এটা WhatsAppত ৰিমাইন্ডাৰ মেছেজ এটা দিলে হ'ল এটা ধৰক জুনৰ 1 তাৰিখ 2 তাৰিখে যদি ৰিমাইন্ডাৰ মেছেজ এটা ড্ৰপ কৰে তেতিয়াহলে আপোনালোকে মে মাহৰ কাৰেন্ট এফেয়াৰ্স কিনি পাই যাব তেনেকুৱা ধৰণৰ যেতিয়ালৈকে পৰীক্ষা নহয় আকৌ জুলাই 1 2 তাৰিখে মোক এটা ৰিমাইন্ডাৰ মেছেজ দিব তেতিয়া আকৌ জুনৰ
ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব প্ৰত্যেক মাহে পৰীক্ষা নোহোৱালৈকে তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে বাকী ইয়াতে গোটেই কোৰ্চটোত 17,000 প্লাছ 12 MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 450 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ কোৰ্চটো লাগে মই লগে লগে আপোনালোকক পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কোৰ্চটো নিজৰ হোৱাটছএপতে গোটেইখিনি পাই যাব PDF ফৰ্মেটত আৰু যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু লগতে বাকী অন্য পৰীক্ষাবিলাকৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে আৰু বাকী এভেইলেবল কোৰ্চেছ কিছুমান এভেইলেবল আছে মই APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কথা ক'লোৱে ফুল কোৰ্চ 450 APSC CCৰ প্ৰিলিমিনাৰী 2024 কাৰণে যদি কোনোবাই প্ৰিপাৰেশ্যন কৰি আছে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 400ত খালি ইয়াতে অপশ্যনেল ছাবজেক্ট নাই আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট মানে ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 325ত তাতে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ এপ্টিটিউড মানে এৰিথমেটিক সেইখিনি গোটেইখিনি কভাৰ কৰা হৈছে আৰু APSC মটৰ ভেহিকল ইনস্পেক্টৰ MVI ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 450 অপশ্যনেল ছাবজেক্ট ইয়াতে ইনক্লুডেড নাই আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি কথা ক'লে আপোনালোকে প্ৰত্যেক মাহে কাৰেণ্ট এফেয়াৰ্ছখিনি পাই থাকিব যেতিয়ালৈকে পৰীক্ষা নহয় তাৰ কাৰণে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে জাষ্ট মোৰ হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চটোৰ বিষয়ে যদি কণ্টেণ্টখিনি জানিব বিচাৰে কোৰ্চটোৰ কি ইনক্লুডেড থাকিব তেতিয়াও মই আপোনালোকক দেখুৱাম আৰু লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল বাকী APSC ৰিচাৰ্চ এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত গ'লে মানে আপোনালোকে ৰিচাৰ্চ এছিষ্টেণ্ট ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আৰু এই কোৰ্চখিনিৰ কথাও এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু এবাৰ মেনশ্যন কৰিছোঁ আৰু লগতে কমেণ্ট ছেকশ্যনটো পিন কৰি দিম তাতে গৈ পেলাই আপোনালোকে আৰু এবাৰ চেক কৰি চাব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম